বাজপেয়ী ভবনে বিজেপি নির্বাচন সমিতির বৈঠক উপস্থিত ছিলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল, রাজ্য বিজেপি সভাপতি দিলীপ শইকিয়াও উপস্থিত ছিলেন। দুটি পর্যায়ে প্রার্থী প্যানেল তৈরি করেছে বিজেপি। আজ দিল্লি পাঠানো হবে প্রার্থীর তালিকা। মোট 90টি আসনের প্রার্থী তালিকা তৈরি করেছে বিজেপি। আজি আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ল। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু AGPৰ লগত আলোচনা হোৱা সম্ভাৱ্য চিটকেইটাক বাদ দি আমাৰ দুটা পৰ্যায়ত পেনেল প্ৰস্তুত কৰা হ'ল। যিবিলাক ডিলিমিটেশ্যনৰ আগতে থকা সমষ্টি সেইবিলাকত 3জনীয়া প্ৰাৰ্থীৰ আমি তালিকা প্ৰেৰণ কৰিছোঁ আৰু যিটো সিট নতুনকৈ হোৱা পোষ্ট ডিলিমিটেশ্যন সেই সিটবিলাকত আমি 5জনকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছোঁ। যেনেকৈ আপোনালোকে ধৰি ল'ব পাৰে যে মাকুম এটা নতুনকৈ হোৱা সমষ্টি, ডিমৰীয়া এটা নতুনকৈ হোৱা সমষ্টি আৰু গণপৰিষদৰ লগত যিকেইটা সিট লৈ আমাৰ আলাপ আলোচনা চলি আছে সেই সিটকেইটাতো আমি পেনেল প্ৰস্তুত কৰা নাই। গতিকে লগভগ আমি এৰাউণ্ড 90 সিটৰ আমি প্ৰাৰ্থী তালিকা আজি প্ৰস্তুত কৰাৰ কামটো চূড়ান্ত হয়। অহাকালি গধূলি আমি দিল্লীলৈকে তালিকাখন পঠাই দিম। দিল্লীয়ে হয়তো গণপৰিষদ আৰু BTCৰ যিটো আলোচনা সেইটো শেষ হোৱালৈকে অপেক্ষাও কৰিব পাৰে আৰু সেইকেইটা সিটক বাদ দি প্ৰথম এখন তালিকাও উলিয়াব পাৰে। কিন্তু তাৰ কাৰণে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হ'ব।